অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আজি অক্টোবৰ মাহৰ 2 তাৰিখলৈকে অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জন্ম জয়ন্তীৰ পৰা এটা পষেক অৰ্থাৎ এই আজিৰ দিনটো 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনালৈকে যিটো আমাৰ যিটো স্বচ্ছতাৰ অভিযান আমি হাতত লৈছিলোঁ বা স্বচ্ছতা অভিযানৰ কাৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কাৰ্যসূচী ল'বলৈ আমাক আহ্বান জনাইছিল আমাৰ দলীয় কাৰ্যকৰ্তাকে ধৰি সমূহ বিষয় বিভাগ বা চৰকাৰী বিভাগসমূহক তেনেধৰণে আমি আজি গান্ধী জয়ন্তীৰ দিনা আমাৰ সোণাৰী পৌৰসভাৰ এলেকাধীন এই আমাৰ যিটো মৰাণ বাছ ষ্টেণ্ড এই বাছ ষ্টেণ্ডটো বৰ বেছি দিনৰ বাছ ষ্টেণ্ডো নহয় হ'লেও নতুনকৈ নিৰ্মাণ হোৱা যদিও কিন্তু ইয়াত বহুখিনি সমস্যা আছিল। এই সমস্যাখিনিৰ ভিতৰত 1 নম্বৰ সমস্যা হৈছে আমাৰ টয়লেট বা ৰাজহুৱা শৌচাগাৰ। এই ৰাজহুৱা শৌচাগাৰটোত হোৱাৰ লগে লগে আমাৰ বহুখিনি সুবিধা হ'ব। যিবিলাক মানুহ ইয়াত বাছত যাবলৈ বা আহিবলৈ অপেক্ষাত থাকে সেইসকলৰ সেই সমস্যাখিনি দূৰ হ'ব। আৰু যিধৰণে আজি পৌৰসভাৰ 15 লাখ টকাই নিৰ্মাণ কৰা আজি শৌচাগাৰটো অতক ধুনীয়াকৈ বনাইছে, গতিকে ভৱিষ্যত যাতে এইটো আমি সুন্দৰ হিচাপে ৰাখিব পাৰোঁ আৰু আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো কৰ্মচাৰীসকলকো আমি আহ্বান জনাইছোঁ যাতে এই বস্তুটো কোনোদিনে তেওঁলোকে লেতেৰা হ'বলৈ দিব নালাগে। আমাৰ পৌৰসভাৰ ফালৰ পৰা সেইখিনি বাৰু চোৱা চিতা বা চাফ চিকুণ কৰি থকাটো মাজে সময়ে হৈ থাকিব, কিন্তু হ'লেও কৰ্মচাৰী হিচাপে যিসকলে ব্যৱহাৰ কৰে সেইসকলে যাতে ভালধৰণে ব্যৱহাৰ কৰিব তাৰ প্ৰতি আমি আহ্বান জনালোঁ। লগতে আমাৰ এটা পক্ষৰ বিভিন্ন কাৰ্যসূচীসমূহ হৈ আছিল। এই কাৰ্যসূচীসমূহৰ লগত সংগতি ৰাখি আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন উন্নয়নমূলক কামবিলাক আমি যাতে ৰাইজৰ মাজত বা ৰাইজৰ দৃষ্টিত আমি প্ৰতিফলিত কৰিব পাৰোঁ, এই তেনেধৰণৰ কিছুমান চিন্তাধাৰাই এই কাৰ্যসূচীবোৰ কৰি থকা হৈছে।